আমাৰ ধানখিনি পকি গ'ল, খুব ধুনীয়াকৈ একদম হালধীয়া সোণালী ৰঙৰ হৈ গ'ল। এয়া বহুত ভাল লাগিছে বুলি আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ। নতুন খেতিয়ক বড়ো ধানৰ সঁচাকৈ যথেষ্ট ভাল লাগিছে। এয়া গোটেইখিনি মানে সোণালী ৰঙৰ হৈ গৈছে আৰু প্ৰায় 5-6 দিনমানৰ পিছত সম্পূৰ্ণ পকি যাব আৰু এসপ্তাহৰ পিছত কাটা আৰম্ভ কৰিম। আমাৰ ইফালে ধান কাটিবৰ কাৰণে এতিয়া বড়ো ধানৰ খেতিত মানে মেচিন পোৱা নাযাব, নিজে নিজে কাটিব লাগিব। নিজে নিজে মানে মই কাটিব নোৱাৰোঁ, গাঁৱৰ মানুহক মানে ঠিকা দিব লাগিব ধানখিনি কাটিবৰ কাৰণে। অলপ অসুবিধা হ'ব, যিহেতু মেচিনেদি কাটিলে মানে 2 ঘণ্টামানতে সম্পূৰ্ণ হৈ যায়, ধান কটা মৰা সকলোখিনি শেষ হৈ যায়। এতিয়া অলপ কষ্ট হ'ব, কিন্তু মেচিনতে মাৰিম, কিন্তু কাটাটো আমাৰ গাঁৱৰ মানুহকে দিব লাগিব। ভাল লাগিছে দেই ৰাইজসকল, সঁচাকৈ ইমান এইখিনি মাটি এনেই পৰি থাকিল হয়। এতিয়া যদি বড়ো ধানৰ খেতি নকৰিলোঁ হয়, এনেই পৰি থাকিল হয়। মানে 2টা খেতি হৈ যাব এইবাৰ। আমাক দেখি যথেষ্ট মানুহে উৎসাহিত হৈছে। এইবাৰ হয়তো আমাৰ গাঁৱতো বহুতেই বড়ো ধানৰ খেতি কৰিব। এইখিনিয়ে মই ছাকচেছ বুলি ভাবিছোঁ নিজকে, কাৰণ মোৰ লগতে যদি 2-4 জনে উৎসাহিত হয়, তাতকৈনো আৰু কি লাগিছে। মোৰ ভিডিঅ' বনোৱাৰ প্ৰধান উদ্দেশ্য সেইটোৱে আচলতে, মোক দেখি যাতে অন্য মানুহেও উৎসাহিত হয়, সেইটোৱে মোৰ উদ্দেশ্য। মই সেইকাৰণে ভিডিঅ' আকাৰে মানুহবিলাকক দেখুৱাই থাকোঁ, যাতে সকলোৱে কৰিব পাৰে মোক দেখি। এইখিনিয়ে আৰু খুব ধুনীয়া মানে এটা পৰিৱেশ হৈ আছে। খৰালি মাহ যেন নালাগে, এইবছৰ নালাগিলে মোৰ বাৰিষাই লাগি থাকিল। এতিয়াতো বাৰিষা আহিব আৰম্ভহে হৈছে, এতিয়া বাৰিষা সম্পূৰ্ণ বাৰিষা হেন লাগি গৈছে মোৰ। এইবাৰ খৰালি মাহৰ মানে মোৰ ফিলে নহ'ল। আজি এইখিনিকে দেখুৱালোঁ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ। নেমবাচন।